ক'ৰ পৰা ফাণ্ড আহে কি আহে এইটো এটা জটিল বিষয় আমাৰ বিভিন্ন উৎসৰ পৰা আমাৰ পুঁজি সংগ্ৰহ হয় আমাৰ বহুতখিনি এইটো এতিয়া সমগ্ৰ শিক্ষা এনেকুৱা নহয় যে সমগ্ৰ শিক্ষাৰ গোটেইখিনি পইচা কেন্দ্ৰীয় চৰকাৰে দিয়ে সমগ্ৰ শিক্ষাৰ বহু আঁচনি আছে যেনে আৰোহণ আমি ৰাজ্য চৰকাৰে পইচা দিওঁ আমি গুণোৎসৱ বহুত সময়ত আমি ৰাজ্য চৰকাৰে পইচা দি পেলাই আমি চলাইছো ঠিক তেনেকৈ শিক্ষকৰ দৰমহাৰো এটা অংশ পইচা আমাৰ সমগ্ৰ শিক্ষাৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ পৰা আৰু আমি তাক ইউটিলাইজ কৰিবলৈ যাওঁতে যেহেতু হেতু সেন্ট্ৰেল সেক্টৰ স্কিমৰ পৰা অহা পইচা তাক ট্ৰেজাৰী বিভাগে বিত্ত বিভাগে তাক কেনেকৈ ৰাউটিং কৰিব হেতু বিত্ত বিভাগে সিদ্ধান্ত ল'ব দৰমহা পোৱা মানুহে আমি দৰমহাটো পালেই হ'ল সেই পইচাটো কেনেকৈ ৰাউটিং হৈছে হেতুটো আমাৰ সেই ইন্টাৰনেল বিষয়ত আমি নুসুমোৱা ভাল মই ভাবো যে বুজিব পৰা নাই মই ভাবো যে তেওঁলোকে বুজিব পৰা নাই আৰু যেতিয়া দৰমহা সোমাব তেওঁলোকৰ মানে যিটো ভ্ৰান্তি আছে ভ্ৰান্তিটো দূৰ হ'ব ফিন একাউণ্টত তেওঁলোকৰ একাউণ্ট আছে থাকিব সেইটো সম্পূৰ্ণৰূপে থাকিব তেওঁলোকৰ দৰমহাৰ প্ৰচেছিং ফিন আছামৰ জৰিয়তেই হ'ব এইটো এটা ইণ্টাৰনেল বিষয় যে যি SNA স্পৰ্টছৰ কথা আছে সেইটো বিত্ত বিভাগৰ ট্ৰেজাৰী চিষ্টেমৰ এটা আভ্যন্তৰীণ বিষয় আৰু তেওঁলোকৰ একাউণ্টত কোনটো ট্ৰেজাৰীৰ পৰা দৰমহাটো আহিছে এইটোতো ইম্পৰ্টেণ্ট নহয় মোক দৰমহাটো লাগে মই বেংকটো নিৰ্দিষ্ট কৰি দিব নোৱাৰো যে মোক বেংকৰ পৰা মোৰ তাত পইচা আহিব লাগিব মোক শিৱসাগৰৰ ট্ৰেজাৰীৰ পৰা মই পইচাটো পাব লাগে এই কথাটোতো ঠিক নহয় গভৰ্ণমেণ্টে এতিয়া চাইবাৰ ট্ৰেজাৰী সৃষ্টি কৰিছে সাইবাৰ ট্ৰেজাৰীৰ জৰিয়তে তেওঁলোকৰ একাউণ্টত পইচা সোমাব সম্পূৰ্ণৰূপে মই আশ্বস্ত কৰিব বিচাৰিছো তেওঁলোক কোনো পৰিস্থিতিত আগৰ ব্যৱস্থালৈ ঘূৰি নাযায় এবাৰ তেওঁলোকক আমি এপইণ্টমেণ্ট লেটাৰ দিছো তেওঁলোকক আমি এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ জৰিয়তে বিজ্ঞাপন দি তেওঁলোকৰ পৰা আবেদন লৈ তেওঁলোকক বাছনি কৰি আমি ডাঙৰ অনুষ্ঠান এটা কৰি তেওঁলোকক আমি নিযুক্তি দিছো নিয়মীয়া শিক্ষক হিচাপে গতিকে তেওঁলোক ফৰ অল প্ৰেক্টিকেল পাৰপাজেছ তেওঁলোক নিয়মীয়া শিক্ষক তেওঁলোকে আমাৰ লগত যেতিয়া কথা পাতিছে এটা কথা উল্লেখ কৰিছিল যে চেন্ট্ৰেল গভৰ্ণমেণ্টে এই 25,000 শিক্ষকৰ নামত দি থকা ফাণ্ডটো যাতে কমি নাযায় তাৰ কাৰণে এনেধৰণৰ এটা ব্যৱস্থা এটা অংশ কৰা হৈছে কি তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছিল তেওঁলোকৰ সন্দেহটো অমূলক কাৰণ আমাৰ কনচলিডেটেড ফাণ্ডৰ পৰা আমি তেওঁলোকক দৰমহা দি আহিছো বিত্তীয় যি কোষাগাৰ ব্যৱস্থা আছে কোষাগাৰ ব্যৱস্থাৰ সংশোধনী নহয় সংস্কাৰ ইয়াত ফৰ বেটাৰমেণ্ট ভালৰ কাৰণে সংস্কাৰৰ কাৰণে এই মাহত দৰমহা দিয়া কেইদিনমান দেৰি হৈছে ইমানেই কথা এই যিটো চিষ্টেম SNA স্পৰ্টছ এই চিষ্টেমটো অকল SRT শিক্ষকৰ ক্ষেত্ৰত নে আৰু কিছু সামৰিছে SCRTৰ ক্ষেত্ৰতো কিছু য'ত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফাণ্ড চেন্ট্ৰেল সেক্টৰ স্কিম য'ত আহে চেন্ট্ৰেল সেক্টৰ স্কিমবিলাকৰ পেমেণ্ট SNA একাউণ্টত আমি এবাৰ হ'লেও টাচ কৰিব লাগে SNA একাউণ্টত বস্তুটো ৰিফ্লেক্ট হ'ব লাগে যাতে ভাৰত চৰকাৰে পইচাখিনি ক'ত খৰচ হৈছে সেই বস্তুটো তেওঁলোকে যাতে চাই থাকিব পাৰে এটা মনিটৰিং মেকানিজম গোটেই ভাৰতবৰ্ষত আজি আমাৰ বিত্তীয় ব্যৱস্থাৱলী অতি উন্নত আমাৰ যিটো চেন্ট্ৰেলাইজড যিটো গেটৱে পাব্লিক ফাণ্ড মেনেজমেণ্ট চিষ্টেম এটা আছে PMMS বুলি কওঁ এতিয়া আগৰ MGNৰেগাৰ পুঁজিয়েই হওক বা এতিয়া VB জিৰামজিয়ে হওক জল জীৱন মিছনে হওক সকলোবিলাক পুঁজি এই PFMS পাব্লিক ফাণ্ড মেনেজমেণ্ট চিষ্টেমৰ জৰিয়তে আহে এতিয়া পাব্লিক ফাণ্ড মেনেজমেণ্ট চিষ্টেমৰ পৰা ৰাজ্যৰ কোষাগাৰত পোনপটীয়াকৈ পইচা নোসোমায় কাৰণ তাতো এটা মনিটৰিঙৰ প্ৰয়োজন তাৰ কাৰণে SNA একাউণ্টটো হৈছে যিটো SNA একাউণ্ট মেপিং কৰি থোৱা আছে PMFSৰ লগত গতিকে ভাৰত চৰকাৰৰ এইটো বিত্তীয় শৃংখলাৰ কাৰণে ই এটা কি কয় মনিটৰিং চিষ্টেম
আৰু যিটোৰ কাৰণে আমাৰ বহুতখিনি বিত্তীয় শৃংখলা আহিছে কিন্তু এইটো বিত্ত বিভাগৰ কাৰণে এটা আভ্যন্তৰীণ বিষয় এইটো যিসকলে দৰমহা পাব তেওঁলোকৰ কাৰণে এইটো বিষয় নহয় এইটো আভ্যন্তৰীণ বিষয় তেওঁলোকৰ কাৰণে দৰমহা পোৱাটোৱে মূল কথা যে দৰমহা তেওঁলোকে নিয়মিতভাৱে পাব লাগে আৰু আনুষংগিক যিসকল সা সুবিধা তেওঁলোকে আছে সাপোজ এতিয়া বিত্ত বিভাগে ব্যৱস্থা কৰিছে